MLA হলো মন্ত্ৰী হলো 15 বছৰ মই MLA মন্ত্ৰী হলো 15 বছৰ MLA মন্ত্ৰী হোৱা নাই নথকা সত্ত্বেও সেই সময়ত যিকেইজন MLA আছিলে সিহঁতক অভাৰটেক কৰি মই সেয়া ঘূৰি ফুৰিছিলোঁ তেওঁলোক বহুত বলত কৰি আছিল বিহুলে মুখেহে মাতে শংকৰদেৱ সংঘৰ্ষীয় আছে মুখেহে মাতে সেই 15 বছৰ থকা MLA কেইটা ইয়াত কোনো কামেই নাছিল আহে আৰু যায় মইতো ইয়াৰ মানুহৰ মাজতে থাকোঁ এতিয়া কি হ'ল মোৰ দুৰ্ভাগ্য মোৰ দুৰ্ভগীয়া বুলি মই নকওঁ ডিমুৰাটো কৰি দিলে SC কৰাৰ কাৰণে মই এতিয়া কেনেকৈ ইলেকশ্যন খেলিম ইয়াত তথাপিও কিন্তু মই খেলিম ডিছকন খেলিম আৰু 40ত যেতিয়া MLA হ'ম মইতো এই মানুহখিনিক চাম মই মোৰ দায়িত্ব বাঢ়ি গ'ল কিছু সমষ্টিও দায়িত্ব পৰিল ডিমৰীয়াৰো দায়িত্ব পৰিল আৰু যিখিনি পশ্চিম গুৱাহাটী সোমাল পূব গুৱাহাটী সোমাল সেইখিনিও দায়িত্ব পৰিল মানে মই চবৰে MLA হ'লোঁ আগতে দিছপুৰ সমষ্টি MLA এইবাৰ ডিমৰীয়া সমষ্টিৰ মানে মানুহে নজনাকৈ মই MLA হৈ থাকিম এজন শিকাবি মিনিষ্টাৰে যদি মোৰ মতে এজন কেণ্ডিডেট দিয়ে তেওঁ মোৰ মতে চলিলে ডিমৰীয়াৰ মংগল হ'ব চিকিৎসাক আহিয়ে ৰাজবাগত তেওঁলোকে দিলেও আপত্তি নাই নিচিনাকৈ দিলেও আপত্তি নাই মানুহজন যদি ভাল হয় মই চম্ভালিব পাৰিম বিশ্বাস MLA হ'লোঁ মন্ত্ৰী হ'লোঁ 15 বছৰ মই MLA মন্ত্ৰী হ'লোঁ 15 বছৰ MLA মন্ত্ৰী হোৱা নাই নথকা সত্ত্বেও সেই সময়ত যিকেইজন MLA আছিলে সিহঁতক অভাৰটেক কৰি মই সেয়া ঘূৰি ফুৰিছিলোঁ তেওঁলোক বহুত বলত কৰি আছিল বিহুলে মুখেহে মাতে শংকৰদেৱ সংঘৰ্ষীয় আছে মুখেহে মাতে সেই 15 বছৰ থকা MLA কেইটা ইয়াত কোনো কামেই নাছিল আহে আৰু যায় মইতো ইয়াৰ মানুহৰ মাজতে থাকোঁ এতিয়া কি হ'ল মোৰ দুৰ্ভাগ্য মোৰ দুৰ্ভগীয়া বুলি মই নকওঁ ডিমুৰাটো কৰি দিলে SC কৰাৰ কাৰণে মই এতিয়া কেনেকৈ ইলেকশ্যন খেলিম ইয়াত তথাপিও কিন্তু মই খেলিম ডিছকন খেলিম আৰু 40ত যেতিয়া MLA হ'ম মইতো এই মানুহখিনিক চাম মই মোৰ দায়িত্ব বাঢ়ি গ'ল কিছু সমষ্টিও দায়িত্ব পৰিল ডিমৰীয়াৰো দায়িত্ব পৰিল আৰু যিখিনি পশ্চিম গুৱাহাটী সোমাল পূব গুৱাহাটী সোমাল সেইখিনিও দায়িত্ব পৰিল মানে মই চবৰে MLA হ'লোঁ আগতে দিছপুৰ সমষ্টি MLA এইবাৰ ডিমৰীয়া সমষ্টিৰ মানে মানুহে নজনাকৈ মই MLA হৈ থাকিম এজন শিকাবি মিনিষ্টাৰে যদি মোৰ মতে এজন কেণ্ডিডেট দিয়ে তেওঁ মোৰ মতে চলিলে ডিমৰীয়াৰ মংগল হ'ব চিকিৎসাক আহিয়ে ৰাজবাগত তেওঁলোকে দিলেও আপত্তি নাই নিচিনাকৈ দিলেও আপত্তি নাই মানুহজন যদি ভাল হয় মই চম্ভালিব পাৰিম বিশ্বাস MLA হ'লোঁ মন্ত্ৰী হ'লোঁ 15 বছৰ মই MLA মন্ত্ৰী হ'লোঁ 15 বছৰ MLA মন্ত্ৰী হোৱা নাই নথকা সত্ত্বেও সেই সময়ত যিকেইজন MLA আছিলে সিহঁতক অভাৰটেক কৰি মই সেয়া ঘূৰি ফুৰিছিলোঁ তেওঁলোক বহুত বলত কৰি আছিল বিহুলে মুখেহে মাতে শংকৰদেৱ সংঘৰ্ষীয় আছে মুখেহে মাতে সেই 15 বছৰ থকা MLA কেইটা ইয়াত কোনো কামেই নাছিল আহে আৰু যায় মইতো ইয়াৰ মানুহৰ মাজতে থাকোঁ এতিয়া কি হ'ল মোৰ দুৰ্ভাগ্য মোৰ দুৰ্ভগীয়া বুলি মই নকওঁ ডিমুৰাটো কৰি দিলে SC কৰাৰ কাৰণে মই এতিয়া কেনেকৈ ইলেকশ্যন খেলিম ইয়াত তথাপিও কিন্তু মই খেলিম ডিছকন খেলিম আৰু 40ত যেতিয়া MLA হ'ম মইতো এই মানুহখিনিক চাম মই মোৰ দায়িত্ব বাঢ়ি গ'ল কিছু সমষ্টিও দায়িত্ব পৰিল ডিমৰীয়াৰো দায়িত্ব পৰিল আৰু যিখিনি পশ্চিম গুৱাহাটী সোমাল পূব গুৱাহাটী সোমাল সেইখিনিও দায়িত্ব পৰিল মানে মই চবৰে MLA হ'লোঁ আগতে দিছপুৰ সমষ্টি MLA এইবাৰ ডিমৰীয়া সমষ্টিৰ মানে মানুহে নজনাকৈ মই MLA হৈ থাকিম এজন শিকাবি মিনিষ্টাৰে যদি মোৰ মতে এজন কেণ্ডিডেট দিয়ে তেওঁ মোৰ মতে চলিলে ডিমৰীয়াৰ মংগল হ'ব চিকিৎসাক আহিয়ে ৰাজবাগত তেওঁলোকে দিলেও আপত্তি নাই নিচিনাকৈ দিলেও আপত্তি নাই মানুহজন যদি ভাল হয় মই চম্ভালিব পাৰিম বিশ্বাস